অসমৰ পৰা যদি গড় বহিৰাজ্য চিৰিয়াখানালৈ নিয়া হয় তেতিয়াহ'লে ই অসমৰ বাবে ভাল কথা। কাৰণ গড় বুলি ক'লে তাৰ অৰিজিনটো কাজিৰঙা বুলি সকলোৱে গম পাব। অসমৰ সুবাস চাৰিওফালে বিয়পি গৈছে। এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বতেও মধ্যপ্ৰদেশলৈ নিয়া হৈছিল অসমৰ গড়। আজিৰ পৰা 22 বছৰ আগতে আমি মধ্যপ্ৰদেশৰ এখন চিৰিয়াখানাত 2টা গড় দিছিলোঁ, এতিয়া 27টা হ'লগৈ। অসমৰ গড় অসমৰ চিৰিয়াখানাতে থাকিব লাগে বুলি তাৰ কোনো ধৰাবন্ধা নিয়ম নাই। বহিৰাজ্যৰ চিৰিয়াখানাত যদি অসমৰ গড় যায় তেতিয়াহ'লে জনপ্ৰিয়তা অধিক বৃদ্ধি হ'ব। যে অসমৰ গড় অসমতেই প্ৰজনন হ'ব লাগিব, বাহিৰত প্ৰজনন হ'ব নোৱাৰে। তেতিয়াহ'লে বাহিৰা মানুহেও ক'ব যে বাঘৰ প্ৰজনন অকল অমুকতে হ'ব লাগিব, আমাৰ ইয়াত হ'ব নোৱাৰে। লায়ন কেতিয়াও অসমত আহিব নোৱাৰিব। চিৰিয়াখানাৰ পৰা যিসমূহ জীৱ জন্তু অইন ৰাজ্যলৈ লৈ যোৱা হৈছে অথবা আম্বানী চিৰিয়াখানালৈ লৈ যোৱা হৈছে, এই সকলোবোৰ চেণ্ট্ৰেল জু অথৰিটিৰ অনুমোদন লৈহে লৈ যোৱা হৈছে। চেণ্ট্ৰেল জু অথৰিটি তেওঁলোক হৈছে ৰেগুলেটৰ। তেওঁলোকক সুধি আমি বন্যপ্ৰাণী বেলেগক দিওঁ আৰু বেলেগৰ পৰা বন্যপ্ৰাণী লওঁ। এইদৰে চিৰিয়াখানা সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰণ গড় বুলি ক'লে তাৰ অৰিজিনটো কাজিৰঙা বুলি সকলোৱে গম পাব। অসমৰ সুবাস চাৰিওফালে বিয়পি গৈছে। হিমন্ত বিশ্ব শৰ্মাক আজি 1 জানুৱাৰীৰ দিনাই সোধা হৈছিল এটা প্ৰশ্নটো আছিল অসমৰ চিৰিয়াখানাৰ পৰা বহিৰাজ্য চিৰিয়াখানালৈ যে বিভিন্ন জীৱ জন্তু লৈ যোৱা হৈছে এয়ে অসমৰ ক্ষতি কৰিবনে নাই। এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে এনেকুৱা কাৰ্যৰ জৰিয়তে অসম লাভান্বিত হ'ব, অসমৰ জীৱ জন্তুসমূহে অধিক জনপ্ৰিয়তা লাভ কৰিব বা অসমৰ গড় বুলি যদি চিনাকি হয় বহিৰাজ্যত তেতিয়াহ'লে ই অসমৰ বাবে ভাল খবৰ হ'ব। এইদৰে চিৰিয়াখানা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিৰিয়াখানা বন্যপ্ৰাণী গুজৰাটলৈ স্থানান্তৰ কৰাৰ প্ৰসংগলৈ আৰু তাত এটা সৰু কথা আছে আপোনাৰ খালি যে তাতে কেপটিভ ব্ৰিডিং গড়ৰ কেপটিভ ব্ৰিডিঙৰ কাৰণে গড় তালৈ স্থানান্তৰ কৰিছে। এইটো অলপ উদ্বেগজনক। এই বিষয়টো কি? মই এটা কথা কৈছোঁ যে অসমৰ হিষ্ট্ৰীত আমি বহুতবাৰ গড় বাহিৰা জুত দিছোঁ। ইট ইজ নট দ্য ফাৰ্ষ্ট টাইম। আৰু বাহিৰৰ পৰা তেওঁলোকৰ এনিমেল আমি অসমলৈকে আনিছোঁ। চেণ্ট্ৰেল জু অথৰিটি তেওঁলোক হৈছে ৰেগুলেটৰ। তেওঁলোকক সুধি আমি বন্যপ্ৰাণী বেলেগক দিওঁ আৰু বেলেগৰ পৰা বন্যপ্ৰাণী লওঁ। দুষ্প্ৰাপ্য জীৱ জন্তু যদি ক'ৰবাত কেপটিভ ব্ৰিডিং হয়, দিছ ইজ গুড ফৰ দ্য এনিমেল কিংডম। তাততো আপত্তি কৰিবলগীয়া একো নাই। তেনেকৈ কোনো জীৱ জন্তু এক্সপ্লিচ নহয়। আজিৰ পৰা 22 বছৰ আগতে আমি মধ্যপ্ৰদেশৰ এখন চিৰিয়াখানাত 2টা গড় দিছিলোঁ, এতিয়া 27টা হ'লগৈ। সেইটোতো অসমৰ সম্পদ বিতৰণ হৈছে। কাৰণ গড় বুলি ক'লে তাৰ অৰিজিনটো কাজিৰঙা বুলি সকলোৱে গম পাব। অসমৰ সুবাস চাৰিওফালে বিয়পি গৈছে। আজি তিৰুপতি মন্দিৰ অন্ধৰ, কিন্তু অন্ধৰ মানুহে আহি গুৱাহাটী তিৰুপতি মন্দিৰ পাতিছে। কাৰণ তেওঁলোকে জানে যে ডেট উইল গিভ এক্সপ'জাৰ টু অন্ধ্ৰপ্ৰদেশ, যে তিৰুপতি অৰিজিনটো ক'ত? অন্ধ্ৰপ্ৰদেশ। এইটো আকৌ এটা আৱেগ যে অসমৰ গড় অসমতেই প্ৰজনন হ'ব লাগিব, বাহিৰত প্ৰজনন হ'ব নোৱাৰে। তেতিয়াহ'লে বাহিৰা মানুহেও ক'ব যে বাঘৰ প্ৰজনন অকল অমুকতে হ'ব লাগিব, আমাৰ ইয়াত হ'ব নোৱাৰে। লায়ন কেতিয়াও অসমত আহিব নোৱাৰিব। এই চিন্তাবিলাকৰ পৰা আমি কেতিয়া দূৰত যাম? তেতিয়াহ'লে অসমত 3টাহে সম্পদ আছে, চাহ, গড়। বাকী সম্পদবিলাক অসমলৈকে কেনেকৈ আহিব? আমি 2টা দিলে যদি 98টা আমালৈকে আহে, নেট লছ কোন হ'ব? নেট প্ৰফিট কাৰ হ'ব? বিনিময় যথেষ্ট বিনিময় হ'ব অসমৰ কাৰণে। উই আৰ নট ইন এ লুজিং গেম। কিমান অসমৰ কাৰণে আমি কিমান ডাঙৰ ফাউণ্ডেশ্যন এটা কৰিছোঁ, সেইটো আপোনালোকে ইন টাইম ইট উইল কিপ অন ৰিভিলিং। এইটো মানে চেণ্ট্ৰেল জু অথৰিটিয়ে পাৰ্মিশ্যন দিয়াৰ পিছত উই আৰ গয়িং একৰ্ডিং টু দ্য ল'। আৰু অসমৰ কাৰণে ভৱিষ্যতৰ কিবা এটা সোণোৱালী পথ নিৰ্মাণ কৰাৰ বাবে কিছুমান কাম কৰা হয়। বাকী গড়কপুৰ গড়তো যোৱা বছৰ চৰকাৰে দিছে গোৰখপুৰ জুত। যোগীজীৰ মাজে মাজে গড়ৰ লগত ফটো উঠি থাকে, এইটো অসমৰে গড়। ইণ্ডিয়াত যিমান চিৰিয়াখানাত গড় আছে গোটেই অসমৰ পৰা যোৱা গড়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইটো প্ৰথম হোৱা নাই। কংগ্ৰেছৰ দিনত কিমান গড় বাহিৰত গৈছে হিচাপ কৰক। কিন্তু সেইটো অসমৰ কাৰণে ভাল। এক্সচেঞ্জ অফ এনিমেল ইজ এ গুড থিং বিকজ অসম হেড অনলি 1 স্পেচিছ। বাহিৰৰ পৰা আমি বহুত স্পেচিছ আনিব পাৰিম যদি এক্সচেঞ্জ প্ৰগ্ৰেম থাকে।
সেইকাৰণে এতিয়া ধৰক অসমতে আমি এটা ধৰিলো সৰু চিম্পাঞ্জি এটা, আমাৰ ইয়াত ভেটেনাৰী ডক্টৰে নাজানে চিম্পাঞ্জিটো কেনেকে থাকিব, জুত মৰি যায়। গতিকে এটা মানুহকতো আমি মাৰিব নোৱাৰো, মানুহ আৰু জন্তুক মাৰা দুইটাই অপৰাধ। জন্তুটো আমি ট্ৰেন্সফাৰ কৰিব লাগিব, যেতিয়া অসমৰ ভেটেনাৰী ডক্টৰে যেতিয়া হাত দাঙি দিয়ে যে ইয়াক মই জীয়াই ৰাখিব নোৱাৰো, মোৰ এইটো শিক্ষাই নাই, এই এনিমেলটো মই জীৱনত দেখাই নাই, তেতিয়া কি কৰিব আপুনি? মিজোৰাম সীমান্তত আমি কিছুমান জন্তু ধৰো, সেই জন্তু অসমৰ ভেটে দেখাই নাই, বেমাৰ হলে আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰো, তিলকৈ গুৱাহাটী য'ত মৃত্যুমুখত পৰে। এতিয়া মইতো আমাৰ যিহেতু সেই জন্তুটো কেতিয়াবা এবাৰ আহিছে, তাৰ কাৰণে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ মানুহজনকতো পঢ়ুৱাইও আনিব নোৱাৰে, কাৰণ নেক্সট টাইমটো আমি সেনেকুৱা জন্তু ৰিকভাৰী নাপাম। গতিকে বেষ্ট কি যে তুমি এইটো ইণ্ডিয়াৰ আটাইতকৈ ভাল ৰেষ্টৰেশ্যন চেণ্টাৰটোত পঠাই দিয়া, বিকজ হি হেজ এ ফাণ্ডামেণ্টেল ৰাইটছ এনিমেলটোৰ, যে মই জীয়াই থাকিব লাগিব। এতিয়া যদি জীয়াই থাকিব, মেক্সত গৈ মানুহজন জীয়াই, আমি গুৱাহাটী মেডিকেলত মানুহজনক কিয় ৰাখি থম? যদি এই মানুহজন গুৱাহাটী মেডিকেলত মৰিব, কিন্তু মেক্স হস্পিটালে কৈছে যে মোক দিয়ক মানুহজনক, মই ট্ৰিটমেণ্ট কৰি জীয়াই দিম। চ' গভৰ্ণমেণ্টেতো জীয়াই থকা জেগাটোতহে পঠাব। নহ'লে কালি যদি PIL এখন হয় সুপ্ৰিম কোৰ্টত যে আপোনালোকৰ ইয়াত ভেটেনাৰী ডক্টৰ নাই, আপোনালোকে নোৱাৰে এনিমেলটো জীয়াই ৰাখিবৰ কাৰণে, আপোনালোকে কিয় এনিমেলটো ৰাখিছিল, আপোনালোকে শ্ব' কজ কৰক, মোৰ কি উত্তৰ হ'ব? এণ্ড আপোনালোকে জানে যে এনিমেল লাভাৰ্ছ আৰ ছ' ষ্ট্ৰং কমিউনিটি, ইণ্টাৰনেশ্যনেলি দে আৰ ষ্ট্ৰং। গতিকে ৰেস্কিউ চেণ্টাৰৰ লগত আমাৰ টাই আপ থাকিবই লাগিব। আৰু ৰেস্কিউ চেণ্টাৰবিলাকে এনিমেল ডেমনষ্ট্ৰেট কৰিব নোৱাৰে, দে কেন অনলি গিভ ট্ৰিটমেণ্ট, বাট তেওঁলোকে জু আৰু ৰেস্কিউ চেণ্টাৰৰ মাজত ডিফাৰেঞ্চ আছে। তেওঁলোকে এনিমেলটো লৈ গ'লেও কাকো দেখুৱাব নোৱাৰে, খালি তাক ট্ৰিটমেণ্ট কৰিব পাৰিব, মৰম কৰিব পাৰিব, ডাঙৰ দীঘল কৰিব পাৰিব। চ' মোৰ সন্তান এটা, মোৰ ইয়াত ট্ৰিটমেণ্ট নাই, মৰি পৰি আছে, কোনোবাই কৈছে নহয় ইয়াক মই ফ্ৰী এডুকেশ্যন দিম, ভাল কৰি ৰাখিম, আৰু ইয়াক মই কোনো বেয়া কামত ব্যৱহাৰ নকৰোঁ, কোনো দৰ্শনাৰ্থীক ইয়াক মই চাব নিদিওঁ, হোৱাট গভৰ্ণমেণ্ট উইল ডু? মোৰ না কৰা ৰাস্তাটো লিগেলি ক'ত আছে? সেইকাৰণে মই ভাবোঁ যে অসমৰ চাহ, এতিয়া বাহিৰত গ'লে অসমৰ চাহ গছ এতিয়া গৈ কেনিয়াত হোৱা নাই জানো? কেন এনিবডি ষ্টপ? পাৰিব নেকি গ্ল'বেল ৱৰ্ল্ডত যে অসমৰ চাহটো গৈ কেনিয়াত হ'ব নোৱাৰিব, লংকাত হ'ব নোৱাৰিব? উই হেভ টু কম্পিট। তেওঁলোকে যদি কেপটিভ ব্ৰিডিং দুটা কৰে, উইল ডু কেপটিভ ব্ৰিডিং অফ 20। সেইকাৰণে মই ভাবোঁ যে এইবিলাক একদম, মইতো আই জাষ্ট ৱান্ট টু ডিছমিছ ইজ এজ এ নন ইছ্যু, যে এইটো অসমত জু হোৱাৰ পৰাই, ভাৰতত জু হোৱাৰ পৰাই জুৰ আদান প্ৰদান হৈ থাকিব এনিমেলৰ। এতিয়া আমি ডিব্ৰুগড় আৰু শিলচৰত দুখন জু কৰিম, আমি ক'ত এনিমেল পাম? গড়ক বাদ দি বাঘটো ক'ৰ পৰা আহিব? সিংহটো ক'ৰ পৰা আহিব? উটটো ক'ৰ পৰা আহিব? চিম্পাঞ্জিটো ক'ৰ পৰা আহিব? জেব্ৰা ক'ৰ পৰা আহিব? তেতিয়া মই কম নেকি যে মোৰ ৰাইনো কিন্তু মই নিদিওঁ, তহঁতৰ পৰা গোটেই বস্তুখিনি দে? সেইকাৰণে মই ভাবোঁ যে এইবিলাক হৈছে যে আমাৰ ভৱিষ্যত চিন্তা নকৰিলে অসমত এখন জুতকৈ দুখন জু কেতিয়াও নাবাঢ়িব। এতিয়া এইবোৰ আমি জাষ্ট আপুনি সুধিছাৰ কাৰণে কৈছোঁ, ডিব্ৰুগড় আৰু কাছাৰত আমি নতুন দুখন জু কৰিম, তাৰ কাৰণে আমাক এনিমেল লাগিব 3 বছৰ পিছত। এতিয়া আমি এনিমেল দিলেহে আমি এনিমেল পাম, নিদিলেতো অকল গড়ে ৰাখিব লাগিব আৰু একো ৰাখিব নোৱাৰো। অসমৰ ইণ্ডিজেনাছ স্পাইচ আৰু কি আছে, স্পেচিছ কি আছে? গতিকে প্ৰত্যেকখন চৰকাৰৰ, এই চৰকাৰখন মই এটাই কথা কৈছোঁ যে চিন্তাবিলাক নতুন পাব, আগৰ দৰে ট্ৰেডিশ্যনেল চিন্তা নহয়, চিন্তা নতুন পাব, কিন্তু অসমৰ স্বাৰ্থত হ'ব সেই চিন্তা। My question to you is, এতিয়া অপেন জু, এনিমেল উইল বি ইন অপেন, পেচেঞ্জাৰ উইল বি ইন বক্স। আমাৰ ডিব্ৰুগড় আৰু শিলচৰৰ জুৰ আমি যি ডিজাইন বনাইছোঁ, এনিমেলসকল ঘূৰি থাকিব, মানুহক বক্স থাকিব, য'ত যেনেকৈ ছিংগাপুৰত ৰেলত আমি যাওঁ দেখা পাওঁ, ইয়াতো আমাৰ কেবিনে আমাক লৈ যাব আৰু আমি জাগাত ৰখি ৰখি তেওঁলোকক চাই থাকিম। আমি ভিতৰত থাকিম, এনিমেলে বাহিৰত নেচাৰেলি থাকিব। কেইদিনমান আগতে ৰঞ্জিত দাস ডাঙৰীয়াৰ এটা ভাল ভিডিঅ' ভাইৰেল হৈছিল বাঘ এটাৰ লগত,
বাঘটো জংঘলত ঘূৰি আছে, তেখেতে বাহিৰৰ পৰা তাক চাইছে, তাৰমানে কেইট কৰিব নোৱাৰে, বান্ধি ৰাখিব নোৱাৰে এতিয়া আণ্ডাৰ দ্য ল। আৰু আজিকালি হিউমেনৰ ফাণ্ডামেণ্টেল ৰাইটছতকৈও ইণ্টাৰনেশ্যনেল কমিউনিটিত বহুত আছে, দে আৰ মোৰ কনচাৰ্ণ উইথ এনিমেল ৰাইটছ। এবাৰ মই হেলিকপ্টাৰ দি কাজিৰঙাৰ ওপৰেদি গৈছিলোঁ, তলত জন্তু দেখা পাই মই ভিডিঅ' কৰিলোঁ। আই ফেচ ক্ৰিটিচিজিম ফ্ৰম দ্য ৱল, যে আপুনি কিয় আপোনাৰ হেলিকপ্টাৰৰ শব্দই জন্তুটোক অশান্তি কৰিলে। যিটো সময়ত অসমৰ একাংশ বন্যপ্ৰাণী প্ৰেমী লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, চিৰিয়াখানা সংৰক্ষণৰ বাবে কথা চলিছে, সেই সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্য অতি গুৰুত্বপূৰ্ণ। এই মন্তব্যৰ পাছত এতিয়া অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আগন্তুক দিনত লক্ষণীয় হ'ব।